আপোনালোকে চাইছে মানুহ কিমান আহিছে ইয়াত আৰু মানুহ উৎসাহ উপলিত। এইবাৰ চামটিল্লা ৰাইজে ৯ নং চামটিল্লা জিলা পৰিষদৰ সমষ্টিৰ ৰাইজে ইয়াত কংগ্ৰেছ ৰাইজৰ দল কোনো অস্তিত্ব নাই। আমাৰ AIUDF দলৰ জিলা পৰিষদৰ কাউন্সিলাৰ তিনি চামটিল্লা ZPCৰ আণ্ডাৰত 8খন গাঁও পঞ্চায়ত আছে। 8খন গাঁও পঞ্চায়তৰ 8খন কাউন্সিলাৰ আৰু ZPC বিপুল ভোটত জিকিব, এইটো নিশ্চিত থাকক। আৰু ইনশাআল্লাহ মাৰ্জিন কমচে কম 30,000 ওপৰত থাকিব, এইটো টেনশ্যন ল'ব দৰকাৰ নাই। কি কৈছে? নাফিছা হুছেইন ডাঙৰীয়া এজন শিক্ষিত, এজন অনেষ্ট, এজন পাৰফেক্ট, এজন শক্তিশালী নেতা। এই 9 নং চামটিল্লা অপৰীয়া সমষ্টিত যিমানখিনি কাম কৰিব তাৰ দক্ষ আছে, তাৰ শক্তি আছে, তাৰ সবল নেতৃত্বত এই চামটিল্লা ৰাইজৰ হৈ বহু কাম কৰিব। আৰু লোকেল বিধায়ক মজিবুৰ ৰহমান ডাঙৰীয়াৰ নেতৃত্বত এই অঞ্চলৰ বহুত উন্নয়নমূলক কাম কৰিব বুলি এইটো মোৰ প্ৰতিশ্ৰুতি, এইটো মোৰ ধাৰণা। এইটো এইবুলি পঞ্চায়ত ইলেকশ্যনত কংগ্ৰেছৰ নেতাসকলে AIUDF দলৰ বিৰুদ্ধে পক্ষ কৈছে, AIUDF দলৰ চুৰ বুলি কৈছে, কি ক'ব? কংগ্ৰেছৰ নেতাসকলক লাজ বোলা বস্তুৱে নাই। ইমান নিলজ্জ যে হ'ব পাৰে মই কেতিয়াও ভবা নাছিলোঁ। বিগত সময়ছোৱাত ভাৰতবৰ্ষ বা অসমত যিমানবাৰ ৰাজত্ব কৰিছে 2001 চনৰ পৰা 2016 চনলৈকে এই অসমত খাটি খোৱা, নিবনুৱা, দৰিদ্ৰ, সংখ্যালঘু মানুহৰ ওপৰত যিমানবাৰ অন্যায় কৰিছে, ভাৰতবৰ্ষৰ ৰাজনৈতিকৰ ভিতৰত কোনো কলংকিত ৰাজনৈতিক দল আছে ভাৰতবৰ্ষৰ ভিতৰত বা অসমৰ ভিতৰত কংগ্ৰেছ দলে আছে, এইটো কথা কয়। আৰু কংগ্ৰেছ দলৰ নেতাসকলে কয় যে AIUDF দলৰ নেতাসকলে চোৰ। মই প্ৰত্যাহ্বান জনাইছোঁ, কংগ্ৰেছক অপমান জনাইছোঁ। আপুনি AIUDF দলৰ কোনো এজন বিধায়ক, কোনো এজন প্ৰতিনিধিক চোৰ বুলি যদি প্ৰমাণ কৰি দিব পাৰে, মই ৰাজহুৱা জীৱন ত্যাগ কৰিম। কংগ্ৰেছৰ নেতা ভূপেন বৰা আৰু কংগ্ৰেছৰ যিবিলাক ডাঙৰ ডাঙৰ নেতা আছে সিহঁতক প্ৰশ্ন কৰিব যে তিহাৰ জেল কোনে কাটিছে? তিহাৰ জেল কাটিছে কংগ্ৰেছৰ নেতাসকল কাটিছে। AIUDF দলৰ নেতা কোনোসকলে জেল কাটা নাই। চোৰ আৰু ডাকাত জোল আছে কংগ্ৰেছৰ ভিতৰত আছে, AIUDF দলৰ ভিতৰত চোৰ ডাকাতৰ দল নহয়। AIUDF দল অসমৰ সংখ্যালঘু, খাটি খোৱা, দৰিদ্ৰ দুখীয়া মানুহৰ দল AIUDF দল। AIUDF দল মৌলানা বদৰুদ্দিন আজমল শিক্ষাৰ ক্ষেত্ৰত, সাহিত্যৰ ক্ষেত্ৰত গুৰুত্ব ভূমিকা লৈছে। আৰু এই জাতিক যেনেকৈ উন্নয়নৰ দিশত আগবঢ়াই লৈ যাইছে কংগ্ৰেছ দিনে অত দিনে পোৱা নাই।